8টা বজাত ৰাতিপুৱা 8টা বজাত আমাৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়াই ভাৰত জোড়ো ন্যায় যাত্ৰাৰ নেতৃত্ব লৈ আমাৰ অসম নাগালেণ্ডৰ যি সীমান্ত আছে হালুৱা টিং সেই হালুৱা টিঙত আহি উপস্থিত হ'ব। আমাৰ এইটো অসম বিধানসভাৰ বিৰোধী দলৰ প্ৰতি দেৱব্ৰত শইকীয়া ডাঙৰীয়াৰ সমষ্টি তেখেতৰ নেতৃত্বত আমাৰ গোটেই অসমৰ প্ৰদেশ কংগ্ৰেছ বিধায়িনী দল বিভিন্ন জিলা কংগ্ৰেছ আমাৰ বিভিন্ন ফ্ৰণ্টেল অৰ্গেনাইজেশ্যন সকলো আহিছে। লগতে আমগুৰি নাজিৰা শিৱসাগৰৰ ৰাইজ কালিলৈ এটা অভূতপূৰ্ব সঁহাৰি পাম বুলি আমি আশা ৰাখিছোঁ। কালিলৈ ইয়াত আমাৰ প্ৰথম ফাংচনটো আছে। নাগালেণ্ডৰ সভাপতিয়ে আমাৰ অসমৰ সভাপতিৰ হাতত মোৰ হাতত পতাকাখন অৰ্পণ কৰিব, যিখন পতাকাৰে ৰাহুল গান্ধী ডাঙৰীয়াই যাত্ৰা আৰম্ভ কৰিছে। তাৰপাছত কিছু সাংস্কৃতিক অনুষ্ঠান আছে আৰু কেইবাটাও জাতীয় সংগঠন বিশেষকৈ 6 জনগোষ্ঠী আৰু আমগুৰিৰ যিসকল ৰাইজে ডিলিমিটেশ্যনৰ পাছত ক্ষুব্ধ হৈ আছে তেখেতসকলৰ প্ৰতিনিধিয়ে ৰাহুল গান্ধী ডাঙৰীয়াক লগ পাব। আমাৰ অসম প্ৰদেশ কংগ্ৰেছ আৰু বিভিন্ন দলৰ যিসকল নেতা আহিছে তেখেতসকলৰ লগতো 3টামান বজাত আমি এখন সভা ৰাখিছোঁ আৰু দুপৰীয়া আমাৰ যোৰহাটত খাদ্য ব্যৱস্থা কৰিছোঁ পথাৰতে, কাৰণ চৰকাৰে আমাকতো কোনো স্থান নিদিলে। আৰু তাৰপাছত যোৰহাটত বিয়লিলৈ আমি এটা শোভাযাত্ৰা ৰাখিছোঁ। আমি আশা কৰিছোঁ 10,000তকৈ বেছি ৰাইজে এই শোভাযাত্ৰাটোত যোগদান কৰিব। বেলেগ বাধা পাইছে নি চৰকাৰৰ ফালৰ পৰা? নহয়, পথাৰত যেতিয়া ইমান অসমত ফিল্ড আছে, আমি সৰুৰ পৰা যিমান দেখিছোঁ সকলো সভা সমিতি মানুহে জানে যে আমাৰ অঞ্চলটোলৈ নেতা এজন আহিলে মিটিংখন ক'ত হ'ব। আমি চবেই জানো আপোনাৰ গাঁৱলৈ যদি এজন নেতা আহে মিটিংখন হোৱা এখন জেগা থাকে, ৰাইজে সেই জেগাবিলাক ৰাইজৰ ধনেৰে সংৰক্ষণ কৰিছিলে। কোনো চৰকাৰে যি চৰকাৰে নহওক দল যি নহওক কোনো চৰকাৰে অসমৰ এখনো বল খেলা ফিল্ড বনোৱা নাই। সেইবিলাক ৰাইজে সংৰক্ষণ কৰা ভূমি, ৰাইজে পতা ফিল্ড, আজি সেই ফিল্ডবিলাক আমাক অনুমতি দেওবাৰে দিয়া নাই। গহপুৰত অল পাৰ্টি মিটিঙৰ কাৰণে দেওবাৰে এখন স্কুল বিচাৰিছিলোঁ, সেই স্কুলখন প্ৰথমতে দিম বুলি কৈ আজি জনালে যে কমিটিখনৰ মাজত কাজিয়া হৈছে, আধা বিজেপি আছে গতিকে নিদিয়ে। ভয় খাইছে নি চৰকাৰে কিবা বিজেপি চৰকাৰে? নাই, ভয় খাইছে নে নাই সেইটো আপোনালোকে ক'ব, কিন্তু এই ধৰণৰ আমাৰ অসমীয়া জাতিৰ এটা পৰম্পৰা আছিলে যে শত্ৰু যদি ঘৰলৈ আহে বৰপিৰা দিব লাগে। এতিয়া বৰপিৰাটো দূৰৰ কথা, চৰকাৰে সৰু পিৰা দিবলৈ বাধ্য নহয়।